হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি সকলোৱে জানা যিহেতু আজি HSLCৰ ৰিজাল্ট ঘোষণা কৰিলে আৰু যিসকল ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰিছে মোৰ তৰফৰ পৰা সকলোকে অভিনন্দন থাকিল আৰু যিসকল বেয়া কৰিছে একো নহয়, নেক্সট টাইম ভালকৈ চেষ্টা কৰা আৰু নেক্সট টাইম চেষ্টা কৰিলে নিশ্চয় ভাল হ'ব, কিন্তু মন খাৰাপ কৰিব নালাগে। কিন্তু মই এই ভিডিঅ'টো বনোৱাৰ এটা ৰিজন, যিসকল ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰিছে তেওঁ কষ্ট কৰিছে আৰু কষ্ট কৰাৰ পিছত তেওঁ বা তাই আজি তাৰ ফলখন পাই গ'ল আৰু যি ফলখন একেবাৰে মধুৰ, একেবাৰে মিঠা। কিন্তু মই কেইটামান কথা ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰী 9ৰ পৰা 10ত গৈছে বা যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰত গৈছে, যিসকল ছাত্ৰ ছাত্ৰী 2027ত এক্সাম দিব, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মোৰ এই ভিডিঅ'টো। মই কেইটামান কথা ক'ম। যিসকল ছাত্ৰ ছাত্ৰী 9ৰ পৰা 10ত গৈছে বা ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰত গৈছে, তেওঁলোকক সকলোকে মোৰ অনুৰোধ, যিসকল ছাত্ৰ ছাত্ৰী আজি ভাল ৰিজাল্ট কৰিছে তাৰ ঘৰত যোৱাৰ কাৰণে মোৰ অনুৰোধ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে আৰু তেওঁলোক বা তাই কেনেকৈ ভাল ৰিজাল্ট কৰিল, তাৰ পৰিয়ালৰ কি অৱদান, তাৰ স্কুল টিচাৰৰ কি অৱদান, তাৰ টিউশ্যন টিচাৰৰ কি অৱদান, তাৰ বিষয়ে এই ছাত্ৰ ছাত্ৰীৰ পৰা শুনা, লগতে নিজৰ কিছু অভিজ্ঞতা লোৱা। কাৰণ আজি আপোনালোকে সকলোৱে দেখিব, যিসকল ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰিছে তাইৰ ঘৰত আজি কি হয়, আনন্দৰ উলাহ মালাহ আজি দিনটো। আৰু সেইসকল ছাত্ৰ ছাত্ৰীৰ ঘৰত যেন আজি বিয়া বাৰী যেন লাগিছে, হুলস্থুল, মিঠাই খোৱা, আনন্দ উৎসৱৰ দৰে তাৰ ঘৰখন আজি আনন্দৰে উভলি পৰিব। সেইসকল সকলো ছাত্ৰ ছাত্ৰীক মোৰ অনুৰোধ, সেইসকল ছাত্ৰ ছাত্ৰীৰ ঘৰত যোৱা আৰু এই ছাত্ৰ কেনেকৈ কষ্ট কৰিছে আৰু কষ্ট কৰাৰ পিছত আজি কেনেকৈ ফল পাইছে আৰু এই ফলটো কেনেকুৱা আৰু তাইৰ ঘৰটো বা তেওঁৰ ঘৰটো আজি কেনেকৈ আনন্দৰে ভৰি পৰিছে, সেই বস্তুবোৰৰ নিজক ফিল কৰা। কাৰণ আৰু আন এটা কথা, যিসকল ছাত্ৰ ছাত্ৰী আজি ভাল ৰিজাল্ট কৰিব পৰা নাই, বেয়া ৰিজাল্ট কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ ঘৰত যাওক, সেই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত যাওক। যেনেকৈ এজন মানুহৰ মৃত্যু হ'লে কেনেকুৱা অৱস্থা হয়, কেনেকুৱা সেই পৰিয়ালৰ কেনেকুৱা অৱস্থা হয়, তেনেকুৱা অৱস্থা আজি যিসকল ছাত্ৰ ছাত্ৰী ৰিজাল্ট বেয়া কৰিছে। সেইবাবে মই ক'ব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰী এইবুলি 9ৰ পৰা 10ত যাব আৰু ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰত যাব, মোৰ তৰফৰ পৰা এটাই ছাজেশ্যন যে তুমি ভালকৈ পঢ়িবা। আৰু আজি যেনেকৈ মানুহৰ ঘৰত বিয়া বাৰীৰ নিচিনা আনন্দ উলাহ মালহ, এই দিনটো যেন তোমাৰ ঘৰতে থাকে আৰু অহাবেলি 2027ত আজিৰ দিনটোত তোমাৰ ঘৰতো যেন এনেকুৱা এটা উৎসৱৰ দিনৰ দৰে হয়। তোমাৰ মা দেউতাকৰ মুখৰ পৰা আনন্দৰ সুখৰ চকু পানী ওলায়, তোমাৰ ঘৰত উলহ মালহ, তোমাৰ ঘৰত মিঠাই খোৱা হুলস্থুল যেন বাজি যায়। এই কথাটো তোমাক চিন্তা কৰিব লাগিব। আজি যিসকল ছাত্ৰ ছাত্ৰী কষ্ট কৰিছে, মা দেউতাকৰ কষ্ট বুজিছে, সময় নষ্ট কৰা নাই, টিচাৰৰ কথা শুনিছে, স্কুলৰ টিচাৰৰ কথা শুনিছে, নিজৰ কামবোৰ নিয়মভাৱে কামবোৰ কৰি গৈছে, আজি তেওঁ ছাকচেছ হৈছে আৰু তাৰ ঘৰত আজি উলাহ মালহৰ দিন। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী মা দেউতাকৰ কথা মনা নাই, টিচাৰৰ কথা মনা নাই, সময় নষ্ট কৰিছে, মোবাইলত নষ্ট কৰিছে, সময় বাহিৰত এনেই নষ্ট কৰিছে, যিসকল ছাত্ৰ ছাত্ৰী আজি ৰিজাল্ট বেয়া হৈছে। কিন্তু আজি কান্দিও কোনো লাভ নাই, কাৰণ আজিৰ কান্দনৰ কেতিয়াও সেই ৰিজাল্টটো ঘূৰি আহিব নোৱাৰে। সেইকাৰণে মোৰ তৰফৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক বিনম্ৰ অনুৰোধ যে তেওঁলোক ভালকৈ পঢ়া, তোমালোক ভালকৈ পঢ়া, লগতে তোমাৰ নেক্সট ইয়াৰত তোমাৰ এক্সাম আহিব আৰু নেক্সট ইয়াৰত এনেকুৱা দিন এটা তোমাৰ ঘৰত আহিব। সেইকাৰণে এতিয়াৰ পৰাই, আজি ৰাতিৰ পৰাই তোমালোকে মনত এখন গ'ল বানি লোৱা, মনত এখন সপোন বানি লোৱা যে মোৰ
ৰেজাল্টৰ দিনো মোৰ পৰিয়ালত এনেকুৱা এখন সুখৰ দিন হ'ব। মোৰ পৰিয়ালত মই কেতিয়াও দুখৰ দিন আহিব নিদিওঁ, এই কথাটো মনত ৰাখিব লাগিব আৰু লগতে নিজৰ সপোনখন থিৰ কৰি ল'ব লাগিব। সেই মোৰ কথা। আৰু যিসকল ছাত্ৰ ছাত্ৰী ভাল ৰেজাল্ট কৰিছে মোৰ তৰফৰ পৰা অভিনন্দন। আৰু তোমালোকৰ জীৱন অতি সুখময় হওক, লগতে জীৱনত তুমি ডাঙৰ ব্যক্তি হোৱা আৰু আমাৰ সমাজৰ কাৰণে, প্ৰত্যেক ব্যক্তিৰ কাৰণে, লগতে ডাঙৰ মানুহ হৈ আমাৰ ভাৰতবৰ্ষ, আমাৰ অসম, লগতে তোমাৰ ছ'চাইটিৰ তুমি ভাল কৰা, এই বুলি কামনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। আৰু লগতে সকলোৰে ভাল কামনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। লগতে মোৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু মই এনেকৈ ভাল কাম কৰি যাব পাৰোঁ তাৰ প্ৰতি সকলোৱে মোৰ কাৰণে দোৱা কৰিব। আৰু আজি ময়ো সুখী, কাৰণ মোৰ টিউশ্যন চেণ্টাৰৰ পৰা বহুতজন ভাল ৰেজাল্ট কৰিছে। ময়ো সুখী আৰু সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীক মোৰ তৰফৰ পৰা এটা বিনম্ৰ অনুৰোধ।